28 আগষ্টৰ পৰা ৰাজ্যত চলিব ধাৰাবাহিক গণ আন্দোলন 15 আগষ্টলৈ শেষ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে ট্ৰাইবেল সংঘকো চৰম হকিয়নি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতি শীঘ্ৰে শান্তি আলোচনালৈ আহিব কেএলও প্ৰসংগ জনজাতিকৰণ বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মন 15 আগষ্টৰ ভিতৰত জনজাতিকৰণ নকৰিলে 28 আগষ্টৰ পৰা ধাৰাবাহিক গণ আন্দোলনৰ হুংকাৰ নেতাগৰাকীৰ চৰকাৰ গঠনৰ সমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ক'ত গ'ল প্ৰশ্ন কেন্দ্ৰীয় সভাপতিগৰাকীৰ অকল অবিভক্ত গোৱালপাৰাত জনজাতিকৰণৰ কুচকাৱাজ চলাই বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে কোচ ৰাজবংশীৰ সন্মিলনৰ নেতা প্ৰণৱ নাৰায়ণ দেৱকো তীব্ৰ সমালোচনা নেতাগৰাকীৰ বিজেপিৰ সদস্য হৈ কোচ ৰাজবংশীৰ নামত ৰাজনীতি নকৰিবলৈ চৰম হকিয়নি আক্ৰাছুৰ জনজাতিকৰণৰ নামত ট্ৰাইবেল সংঘই কৰা বিৰোধিতাক লৈও সৰব নেতাগৰাকী আমাক বিৰোধিতা কৰিলে আমিও তেওঁলোকৰ বিৰোধিতাত নামিম বুলি হকিয়নি কেন্দ্ৰীয় সভাপতিগৰাকীৰ অতি শীঘ্ৰে কেএছিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে জনজাতিকৰণ নকৰি কেএছিত নিৰ্বাচন পাতি লাভ নাই বুলিও মন্তব্য আলোচনা কৰিব নোৱাৰিব বুলি চৰকাৰে কৰা মন্তব্যক লৈ কেন্দ্ৰীয় নেতাগৰাকীয়ে কয় যে গণতান্ত্ৰিক দেশত বিজেপিৰ ৰাজতন্ত্ৰৰ দৰে কাৰবাৰ সহ্য কৰা নহ'ব বিটিএডিৰ পৰিষদীয় সমষ্টি 54টালৈ বৃদ্ধি পালে 10টা সমষ্টি কোচ ৰাজবংশীৰ নামত সংৰক্ষণৰ দাবী অতুল বৰ্মনৰ ইফালে অতি শীঘ্ৰে কেএলও গোট শান্তি আলোচনালৈ আহিব বুলি মন্তব্য নেতাগৰাকীৰ আনুষ্ঠানিকতা নহ'লেও ইয়াক লৈ চৰকাৰৰ সৈতে চৰ্চা চলি থকা বুলি মন্তব্য শান্তি চুক্তিৰ পাছত একেলগে সংঘবদ্ধভাৱে এই আন্দোলন আগুৱাই নিয়াৰ আহ্বান কেন্দ্ৰীয় সভাপতিগৰাকীৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকৰ জৰিয়তে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই অৱগত কৰিব বিচাৰিছোঁ যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোক বহু দীৰ্ঘদিন ধৰি ঠগি আহিছে আগতে কংগ্ৰেছ চৰকাৰে আমাক বহু বছৰ ঠগিলে তাৰপিছত বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিলে যে যদি বিজেপি চৰকাৰ আহে কোচ ৰাজবংশীসকলৰ সৰ্বাংগীন দিশত উন্নয়ন হ'ব লগতে তেওঁলোকৰ জনজাতিকৰণটো হৈ যাব কিন্তু দুখৰ বিষয় আমি ইমান দিন আন্দোলন কৰি অহাৰ পিছতো আজি তেওঁলোকে কিন্তু আমাক জনজাতিকৰণটো প্ৰক্ৰিয়া একো আগে নবঢ়ালে তো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে বিজেপি চৰকাৰখনে যদি বিজেপি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰা হ'ব কিন্তু আজি চাওক আপোনালোকে আজি 2টা বছৰ 2টা কাৰ্যকাল তেওঁলোকৰ শেষ হৈ গ'ল কিন্তু আজিলৈকে কিন্তু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহ'ল তো আমাৰ কথা আমি কি গোটেই বছৰ আন্দোলনৰ নামত আন্দোলন কৰিয়ে থাকিম নেকি আমাৰ প্ৰশ্ন বিজেপি চৰকাৰখনক আপোনালোকে আমাক জনজাতিকৰণ দিব নে নিদিয়ে আপোনালোকে স্পষ্ট কৰিব লাগে যদি দিয়ে অতি শীঘ্ৰে দিব লাগে আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নিদো বুলি ঘোষণা কৰিব লাগে তাৰপিছত আমি কি কৰিব লাগে সেয়া আমি কৰি যাম তো যদি আপোনালোকে কম সময়ৰ ভিতৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু আক্ৰাছুৰ গোটেইকেইটা গোটক একত্ৰিতভাৱে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰিব নোৱাৰে তাৰপিছত কিন্তু আমি অহা 15 আগষ্ট তাৰিখৰ পিছত 28 আগষ্ট তাৰিখৰ পৰা আমাৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব 28 আগষ্টটো আমাৰ প্ৰতাৰণা দিৱস আমি সদায় প্ৰত্যেক বছৰ কলা দিৱস হিচাপে পালন কৰি আহোঁ কাৰণ 1949 চনৰ 28 আগষ্ট তাৰিখটোত আমাৰ কমতাপুৰ ৰাজ্য ভাৰত চৰকাৰৰ লগত চামিল হৈছিল এয়া ইতিহাস প্ৰসিদ্ধ কথা আমি কোৱা কথা নহয় গতিকে সেই ভাৰত চৰকাৰ আমাক ঠগাই আছে আৰু সেইকাৰণে 28 আগষ্ট তাৰিখটো আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিম তাৰ পিছৰ পৰাই কিন্তু আমি ধাৰাবাহিক আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম চৰকাৰে ভাবুকি প্ৰদান কৰিছিল যে আন্দোলন কৰিব নোৱাৰিব আৰু নিজৰ প্ৰাপ্যৰ কাৰণে আমি নিজে আন্দোলন কৰিম আন্দোলন কৰা গণতান্ত্ৰিক দেশত
ৰাজতন্ত্ৰ চলাই আছে যে আমি আন্দোলন কৰিব নোৱাৰোঁ, এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে আমিও দেখাই দিম 28 আগষ্ট তাৰিখৰ পৰা। পুনৰাই আমি 28 তাৰিখৰ পিছত আমি ধাৰাবাহিক গোটেই অসমত লগতে দিল্লীত আমি আন্দোলন কাৰ্যসূচী ল'ম। এই আমি কি আন্দোলন কাৰ্যসূচী ল'ম সেইখিনি 28 আগষ্ট তাৰিখে আপোনালোকৰ সংবাদমেলৰ জৰিয়তে পুনৰাই আমি অৱগত কৰাম। শেষত কোচ ৰাজবংশীসকলৰ যি KN আৰু জীৱন সিংহ লগতে ভাৰত চৰকাৰৰ মাজত এটা আলোচনা হৈছে বুলি আমি ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ যোগে গম পাইছোঁ। সকলো প্ৰস্তুতি হৈ গৈছে, মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে। গতিকে আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু KNৰ সকলো সদস্যক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ তেওঁলোকে শান্তি চুক্তিত অহাৰ কাৰণে। কাৰণ আমি শান্তি বিচাৰোঁ, আমি আন্দোলন কৰিম। আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ আৰু যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ডিঙি চেপি হ'লেও আদায় কৰিবৰ কাৰণে বাধ্য হ'ম। গতিকে আপোনালোকে যি অস্ত্ৰ ত্যাগ কৰি শান্তি চুক্তিত আহিছে তাৰ কাৰণে আমি আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ কোচ ৰাজবংশী সন্থাৰে আদৰণি জনাইছোঁ। ভৱিষ্যতে আপোনালোকে কোচ ৰাজবংশী ছাত্ৰ সন্থাক সহায় কৰি যাওক, যাতে আমি আমাৰ আন্দোলনৰ জৰিয়তে আমাৰ যি প্ৰাপ্য জনজাতিকৰণ আৰু সমতাপুৰ ৰাজ্য পুনৰ উভতাই আনিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আমাক সহায় সহযোগিতা কৰিব। আজি আমি আগতেও কৈছিলোঁ যে আমাৰ ট্ৰাইবেল সংঘই আমাক বিৰোধিতা কৰি থাকে। আমাৰ ক্ৰাইটেৰিয়া বোলে নাই বা অমুক তমুক হেন তেন। আমি তেওঁলোকক আগতে কৈছোঁ যে আমাৰ জনজাতিকৰণ যেতিয়া হ'ব, আমি আপোনালোকৰ যিখিনি ভাগৰ কোটা সেইখিনি আমাক নালাগে, চৰকাৰে আমাক সেই কোটাখিনিৰ ব্যৱস্থা কৰিব। আৰু এই যে ট্ৰাইবেল সংঘই বিৰোধিতা কৰি থাকে, আমি ক'ব বিচাৰিছোঁ আমাৰ জনজাতিকৰণটো ট্ৰাইবেল সংঘৰ সম্পত্তি নহয়। আমি ট্ৰাইবেলটো আমাক লাগে, আমাৰ এয়া প্ৰাপ্য অধিকাৰ। কাৰণ তেওঁলোকে যদি বিৰোধিতা কৰে তেতিয়া তেওঁলোকৰো বিৰোধিতা কৰিবৰ কাৰণে আমি বাধ্য হ'ম, কিয়নো তেওঁলোকে এটা সময় নিৰ্ধাৰিত থাকে, সেই সময়লৈকে ট্ৰাইবেল থাকে। যেতিয়া উন্নতিৰ দিশত আগবাঢ়ি যায় সেই ট্ৰাইবেল সংঘৰ কিন্তু তেতিয়া সেই মানে জনজাতিকৰণটো কেঞ্চেল হয় অট'মেটিকলি বা বাতিল কৰিব লাগে। কিন্তু সেই পৰ্যায় তেওঁলোকৰ এতিয়ালৈকে কৰা নাই। গতিকে আমিও কিন্তু তীব্ৰ বিৰোধিতা কৰিবৰ কাৰণে বাধ্য হ'ম। গতিকে আহ্বান জনাম সকলোৱে যাতে একেলগে মিলিজুলি যাতে ট্ৰাইবেল আগৰ ট্ৰাইবেল আৰু এতিয়া যিখিনি আমাৰ জনজাতিকৰণ হ'ব সেইখিনিয়ে যাতে একেলগে আমাৰ অসমখনৰ উন্নয়ন দিশত আমি একেলগে আগবাঢ়ি যাব পাৰোঁ, সেই দিশতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰক। আমি সেইখিনিয়ে তেওঁলোকক আহ্বান জনাইছোঁ। অন্যথা তেওঁলোকে যদি আমাৰ বিৰোধিতা কৰি থাকে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধেও আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। আমি ৰাজনৈতিকভাৱে কোচ ৰাজবংশী সুৰক্ষিত নহয়, যিহেতুকে BTIDত সমষ্টি শুনিছোঁ 40টাৰ পৰা 54টা হ'ব। আমি তাত দাবী উত্থাপন কৰিছোঁ যে সেই 54টাৰ ভিতৰত 10টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত হ'ব লাগে। এই কথাটো আমি ইতিমধ্যে অৱগত কৰাইছোঁ আৰু ভৱিষ্যতলৈকে আমি কৈ থাকিম যে 54টাৰ ভিতৰত 10টা সমষ্টি কোচ ৰাজবংশীসকলৰ কাৰণে সংৰক্ষিত হ'ব লাগিব। তেতিয়াহে আমি ভাবিম যে কোচ ৰাজবংশী BTIDত সুৰক্ষিত হ'ব। তো ৰাজনৈতিকভাৱে আমি অতি পিছপৰা, গতিকে ৰাজনৈতিক দিশত আমাক সুৰক্ষিত কৰাৰ কাৰণে 10টা সমষ্টি আমাৰ কাৰণে সংৰক্ষিত কৰক। আমাৰ আক্ৰাসুৰ আজি বহুকেইটা ভাগত বিভক্ত। এই ক্ষেত্ৰত আমি আক্ৰাসু হিচাপে সঁচাকৈ দুখিত আৰু লজ্জিত। সেয়ে মই সকলো আক্ৰাসুৰ সমূহ গোটকে আহ্বান জনাম, নিজৰ জাতিটোৰ স্বাৰ্থত, নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থত সকলো যাতে আমি একত্ৰিত মিলিত হৈ এটা গোট বনাই আমি সেই এটা গোটেৰে যাতে জাতিটোৰ যি আমাৰ প্ৰাপ্য অধিকাৰ সেইখিনি যাতে কাঢ়ি আনিব পাৰোঁ, তাৰ কাৰণে সকলোকে এক হ'বলৈ কাৰণে মই আহ্বান জনাম। চৰকাৰে হয়তো ভাগ কৰাৰ এটা পৰিকল্পনা কৰিব, কাৰণ তেওঁলোকে ভাবে কোচ ৰাজবংশীসকল যদি একত্ৰিত হয় আজি অসমত আটাইতকৈ শক্তিশালী জনগোষ্ঠীটো হ'ব কোচ ৰাজবংশী জনগোষ্ঠী। আৰু যাৰ কাৰণে এই বিজেপি চৰকাৰখনে চক্ৰান্তমূলকভাৱে আমাৰ মাজত এটা ভাগ কৰি আমাৰ শক্তিটো যাতে বহুত হেৰি নহয়,
আগবাঢ়ি নাযায়, আমি যাতে শক্তিশালী হ'ব নোৱাৰোঁ তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰা বুলি আমাৰ অনুমান হয়। গতিকে মোৰ সতীৰ্থ বন্ধুসকলক আহ্বান জনাম, আপোনালোকে সেই ক্ষেত্ৰত প্ৰলোভিত নহ'ব। আপোনালোকে নিজৰ জাতিটোক যদি ভাল পায় সকলোৱে ওলাই আহক, আমি সকলোৱে একত্ৰিতভাৱে আমাৰ জাতিটোক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত গোটেইকেইটা গোট কম সময়ৰ ভিতৰত এক হৈ আমাৰ শক্তি দেখাই দিওঁ আৰু চৰকাৰক বাধ্য কৰাওঁ যে আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগে, অন্যথা আমি অসমখন যে স্তব্ধ কৰিব পৰা ক্ষমতা বা আমাৰ শক্তি যে আছে সেইখিনি আমি দেখুৱাই দিবৰ কাৰণে বাধ্য হ'ম। তো ইয়াৰ পিছত আপোনালোকে যিটো এটা অবিভক্ত গোৱালপাৰা আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীসকলৰ মাজত এটা যিটো বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে সেইখিনি যাতে আপোনালোকে নকৰে তাৰ কাৰণে কিন্তু আপোনালোকক আহ্বান জনাইছোঁ। অন্যথা কিন্তু অবিভক্ত গোৱালপাৰাৰ মানুহ আমি যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী আছোঁ আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ, এই কথাটো আপোনালোকক স্পষ্ট কৰি দিছোঁ। লগতে আপোনালোকে অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশীসকলক কণা হাঁহক পতান দিয়াৰ দৰে কমতাপুৰ অট'নমাছ কাউন্সিল দিছে, তাত আমি আগতে আদৰণি জনাইছোঁ। কিন্তু কথা হ'ল সেই অট'নমাছ কাউন্সিলত আজিৰ তাৰিখলৈকে সীমা নিৰ্ধাৰণ হোৱা নাই। 4খন জিলাৰ কিছু কিছু অংশলৈ কমতাপুৰ অট'নমাছ কাউন্সিল দিছে, ভাল কথা, কিন্তু আজি তাৰিখলৈকে সেইখন অট'নমাছ কাউন্সিলৰ সীমা নিৰ্ধাৰণ হোৱা নাই। গতিকে আমাৰ দাবী কম সময়ৰ ভিতৰত কমতাপুৰ অট'নমাছৰ সীমা নিৰ্ধাৰণ হ'ব লাগে। আমাৰ দাবী তাত আপোনালোকৰ সেইদিনাখন 10 জুলাই তাৰিখে আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত কোচ ৰাজবংশী বহুকেইটা সংগঠনৰ বৈঠক হৈছিলে। সেই বৈঠকত উল্লেখ কৰিছিলে, গম পালোঁ যে 50% কোচ ৰাজবংশী জনগোষ্ঠী যিখন গাঁৱত নাই সেই গাঁওখন কিন্তু অন্তৰ্ভুক্ত নহয়। কিন্তু আমাৰ দাবী 20% কোচ ৰাজবংশী যিখন গাঁৱত আছে সেই গাঁওকেইখন অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰক। যদি সেই কৰিবই নোৱাৰে তেতিয়াহ'লে সেইটো কিহৰ অট'নমাছ দিলে? ইয়াৰ পৰাই বুজা যায় আপোনালোকে ভেকু ভাওনা কৰি আছে, কোচ ৰাজবংশীৰ লগত ভেকু ভাওনা কৰি আছে। আপোনালোকে KSC দিছে, KSCৰ বাহিৰৰ মানুহখিনিক আপোনালোকে গুৰুত্ব প্ৰদান কৰা নাই, তেনেকুৱা ধৰণৰ নহয়। গতিকে আপোনালোকে KSCৰ সীমা নিৰ্ধাৰণ কৰক। লগতে KSCখনত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ওলাইছে, সেয়া ভাল কথা, আমিও দাবী জনাইছোঁ আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰক। কিন্তু সেইখন KSCত যদি জনজাতিকৰণ নকৰাকৈ যদি তাত KSCখনৰ নিৰ্বাচন কৰা হয় তেতিয়াহ'লে তাত কোচ ৰাজবংশীসকল সুৰক্ষিত থাকিবনে? গতিকে আমাৰ দাবী KSCৰ লগতে KSCৰ বাহিৰৰ যিখিনি মানুহ আছে, কোচ ৰাজবংশী জনগোষ্ঠী মানুহ আছে, আপটো আপোনাৰ শদিয়ালৈকে অসমৰ গোটেইটো জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰক। তাৰপিছত তাতে অট'নমাছ কাউন্সিলটোৰ নিৰ্বাচন কৰক, তেতিয়াহ'লে আমি ভাবিম যে আপোনালোকে আমাৰ প্ৰতি সদিচ্ছাৰ ভাৱ আছে আৰু কোচ ৰাজবংশীক সুৰক্ষিত কৰাৰ কাৰণে আপোনালোকৰ এটা ভাল মনোভাৱ আছে। যদি জনজাতিকৰণ নকৰাকৈ আপোনালোকে তাতে নিৰ্বাচন অনুষ্ঠিত কৰে তেতিয়াহ'লে আমি গম পাম যে কোচ ৰাজবংশীসকলৰ ওপৰত আপোনালোকৰ কোনো ধৰণৰ সদ্ভাৱ নাই। তেতিয়াহ'লে কিন্তু আমি আপোনালোকৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। এই ক্ষেত্ৰত কিন্তু আপোনালোকে এটা ভাগ বতৰা কৰাৰ আমাৰ এটা মনে লৈছে, কিহৰ কাৰণে? সেইদিনাখন 10 জুলাই তাৰিখে আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াই আমাৰ সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ ডাঙৰীয়াক ৰিপৰ্ট টাইমছ মিডিয়া 24।